চাওক মানে দীর্ঘ প্রায় দেশ স্বাধীন হওয়ার পিছনে প্রায় 70 বছর পার হয়ে গেল। এই অঞ্চলের প্রায় 20-25 সহস্রাধিক মানুষ বসবাস করা এটা অঞ্চল, প্রায় চাপর জৈব সংযোগী এটা পথ। এই পথটো প্রায় ইমান দিন হওয়ার পিছতো আমি আজি এটা এনেকুৱা এটা প্ৰতিবাদী কাৰ্যসূচী ল'ব লগা হৈছে এটা সৰু এটা দলঙৰ কাৰণে। এই অঞ্চলৰ ছাত্ৰ ছাত্ৰী, বেমাৰী, শিশু বিভিন্ন ধৰণৰ যিবিলাক সেৱা, এম্বুলেন্স সেৱা, আপোনাৰ ফায়াৰ ব্ৰিগেডৰ সেৱাৰ পৰা বঞ্চিত হ'ব লগা হয়। বহুত সময়ত ইয়াতে দুৰ্ঘটনা সংঘটিত হয়। যে আজিৰ দিনত যি সময়ত মানুহ মংগল গ্ৰহত বসবাস কৰাৰ চিন্তা চৰ্চা কৰি আছে, সেই সময়ত আমি এটা সৰু এটা দলঙৰ কাৰণে এটা প্ৰতিবাদী কাৰ্যসূচী ল'ব লগা হৈছে। এয়া আমাৰ এই অঞ্চলৰ প্ৰায় হাজাৰ হাজাৰ মানুহৰ কাৰণে এটা চৰম অপমানৰ এটা বিষয়। গতিকে মই চৰকাৰ বা প্ৰশাসনক আমি বাৰম্বাৰ দাবী কৰি অহাৰ পিছতো কোনো হেৰি কৰা নাই, কোনো ভ্ৰূক্ষেপ কৰা নাই। সেইকাৰণে আমি আজি ছাত্ৰ ছাত্ৰী, স্থানীয় ৰাইজ মিলি আৰু অৰ্ডুবি যুৱ সমাজৰ উদ্যোগত এটা প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ। আৰু আগন্তুক দিনত যদি আমাৰ প্ৰতিনিধিসকলে যিবিলাক বিগত দিনত প্ৰতিনিধিত্ব কৰিছে আৰু আগন্তুক দিনতো আমাক প্ৰতিনিধিত্ব কৰিব বুলি হেৰি কৰিছে, থিৰাং কৰিছে, সিহঁতক আমি সকিয়াই দিব বিচাৰিছোঁ। যদি আমাক এটা ভালভাৱে যদি আমাক এটা প্ৰতিশ্ৰুতি বা এটা আশ্বাস নিদিয়ে, তেনেহ'লে আগন্তুক যিটো লোকসভা নিৰ্বাচন, সেই নিৰ্বাচনত আমি ভোট বৰ্জন কৰিবলৈ বাধ্য হ'ম। মাজতে আমি শুনিছিলোঁ যে 40 কোটি টকা ধাৰ্য কৰা হৈছিল, কিন্তু তাৰ কোনো খবৰ নাই। টকাটো কি হ'ল তাৰ কোনো আমি খবৰ পোৱা নাই। গতিকে এতিয়া আমাৰ নিৰ্বাচন সন্মুখত আমাৰ হাতত এটা উপায় আছে যে ভোট বৰ্জন, হয় ব্ৰিজ নহ'লে ভোট বৰ্জন। তো যাৰ কাৰণে আমি ভোট বৰ্জন কাৰ্যসূচী ল'বলৈ বাধ্য হৈছোঁ। চ' আমাৰ বৰপেটা আৰু ধুবুৰী লোকসভা পৰিছে যে আমি দুয়োটা দলৰ প্ৰতিনিধিক আমি আবেদন জনাম যে আমাক এখন দলং লাগে, দলঙৰ ব্যৱস্থা কৰি দিয়ক। যদি আপোনালোকে প্ৰতিশ্ৰুতি নিদিয়ে বা নকৰে, তেতিয়াহ'লে আমি 7 তাৰিখত ভোট বৰ্জন কৰিম। এইটো অৰ্ডুবি যুৱ সমাজৰ উদ্যোগত আৰু অৰ্ডুবি খেলুৱাপাৰাবাসী ৰাইজৰ সহযোগত এই চম্পাৱতী নৈৰ ওপৰত বাঁহৰ দলংটো আঁতৰাই ইয়াত এখন পকী দলং নিৰ্মাণ হ'ব লাগে। এইটো এটা দীৰ্ঘদিনীয়া সমস্যা। এই সমস্যাটো যিটো আগন্তুক লোকসভাৰ নিৰ্বাচন যিটো আছে, 3য় পৰ্যায়ৰ নিৰ্বাচন, এই নিৰ্বাচনত কোনো এটা দলে আমাক দলৰ যিটো ইস্তাহাৰ থাকে, সেই ইস্তাহাৰত দেখা নাপালোঁ যে অৰ্ডুবি আৰু চাপৰ সংযোগী এখন দলং নিৰ্মাণ কৰা হ'ব। কিন্তু আৰু এনেকুৱা যদি এতিয়ালৈকে যদি কোনো এটা দলৰ প্ৰাৰ্থীয়ে আমাক ভালভাৱে আশ্বাস নিদিয়ে যে ইয়াত এখন ব্ৰিজ বনাই দিম, তেতিয়াহ'লে আমি ভোট দিম। আৰু অন্যথায় যদি আশ্বাস নিদিয়ে, তেতিয়াহ'লে আমি ভোট বৰ্জনৰ কাৰ্যসূচী হাতত ল'ম।